নমস্কাৰ এই মুহূৰ্ত দিবলৈ লৈছো আজি ৰাতিপুৱাৰ বহু কেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৮ ডিসেম্বৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে দেশৰ কোটি কোটি ইছলাম ধৰ্মাৱলম্বী লোকলৈ ভাল খবৰ। তাজমহলতকৈও অত্যাধুনিক মছজিদ নিৰ্মাণ হ'ব অযোধ্যাত। শীঘ্ৰেই আৰম্ভ হ'ব মছজিদ নিৰ্মাণৰ কাম। ৰাম মন্দিৰৰ পৰা 20 কিলোমিটাৰ নিলগত হ'ব এই মছজিদ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বিকল্প ভূমিত নিৰ্মাণ হ'ব এই মছজিদ। 2026 এপ্ৰিলৰ আৰম্ভণিতে আৰম্ভ হ'ব নিৰ্মাণৰ কাম। মছজিদ চৌহদত থাকিব চিকিৎসালয় আৰু পুথিভঁৰাল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে 16 ডিচেম্বৰত অসম আৰু পশ্চিম বংগত হ'ব ৰেল অৱৰোধ। অনিৰ্দিষ্ট কালৰ বাবে ৰেলপথ অৱৰোধৰ ঘোষণা। কমতাপুৰ ৰাজ্য জনজাতিকৰণ সাংবিধানিক স্বীকৃতিৰ দাবীত প্ৰতিবাদ। 100 ঘণ্টীয়া গণ অনশনস্থলীৰ পৰা এই হুংকাৰ আক্ৰাসুৰ। শান্তি চুক্তিৰ ওপৰত আলোচনা নকৰিলে বিপদৰ সন্মুখীন হ'ব চৰকাৰ। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে বেদখলকাৰীৰ হাতত আৰু মাত্ৰ 11টা দিন। তাৰ পিছতেই মধ্য অসমত পুনৰ চলিব বৃহৎ উচ্ছেদ। সামগুৰিত দ্বিতীয়টো বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে। ভাঙি পেলোৱা হ'ব 2 শতাধিক পৰিয়ালৰ বাসগৃহ। চৰকাৰী গেজিং ৰিজাৰ্ভত চলিব প্ৰশাসনৰ বুলডোজাৰ। সামগুৰিৰ বেলগুৰি কছাৰী গাঁও কিছামতত চলিব উচ্ছেদ। 389ৰো অধিক বিঘা চৰকাৰী ভূমিত পৰিব প্ৰশাসনৰ হাতুৰা। বেদখলকাৰীলৈ নগাঁও প্ৰশাসনে জাৰি কৰিছে উচ্ছেদৰ জাননী। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। আজি সদৌ অসম তালিমী তৰক্কী বোৰ্ডৰ অধীনত পূব জাৰণী আঞ্চলিক জমিয়ত উলামা ও দীনী তালিমী বোৰ্ডৰ যৌথ উদ্যোগত পূব জাৰণী হাফিজিয়া মাদ্ৰাছাত ছবাহী মক্তবৰ বছৰেকীয়া পৰীক্ষাসমূহ অনুষ্ঠিত হয়। আমি এই মুহূৰ্তত ছবাহী মক্তবৰ ছাত্ৰ ছাত্ৰীসকলক দেখুৱাই ল'বলৈ লৈছো আৰু আমাৰ হাতত মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো পোনপটীয়াভাৱে। আমাৰ পূব জাৰণী আঞ্চলিক জমিয়ত উলামা হিন্দৰ 2025-26 বৰ্ষৰ বছৰেকীয়া পৰীক্ষা আজি অনুষ্ঠিত হৈছে আমাৰ পূব জাৰণী মিফতাহুল উলুম হিফজুল কুৰান মাদ্ৰাছাত। আজি বছৰেকীয়া পৰীক্ষা আমি আৰম্ভ কৰিছোঁ ৰাতিপুৱা 7:30 বজাৰ পৰা। এতিয়া পৰীক্ষা মছজিদৰ ভিতৰত চলি আছে। মছজিদ আমাৰ আঞ্চলিকৰ প্ৰায় 40-45খন মছজিদ আছে। তাৰ ভিতৰত কিছু মছজিদে অংশগ্ৰহণ কৰা নাই। আমাৰ মাজত মছজিদ আহি উপস্থিত হৈছে, ল'ৰা ছোৱালী লৈ আমাৰ শিক্ষক ইমাম চাহসকল আহি উপস্থিত হৈছে। 20খন মছজিদ আমাৰ অংশগ্ৰহণ কৰিছে, 20-25খন হ'ব। ছাত্ৰ ছাত্ৰীৰ সংখ্যা 250 মান হ'ব। এতিয়া পৰীক্ষা চলি আছে আলহামদুলিল্লাহ। আমাৰ জমিয়ত উলামা হিন্দ হজৰত মৌলানা আৰশাদ মদনী সাহেবৰ নেতৃত্বাধীন জমিয়ত উলামা আর আমার অসম রাজ্যিক জমিয়ত উলামার সভাপতি মৌলানা মুস্তাক আনবর সাহেবৰ নেতৃত্বাধীন জমিয়ত উলামা হিন্দৰ আজি তৰক্কী বোৰ্ডৰ আণ্ডাৰত আজি আমাৰ হুজাইজা জিলা জমিয়তৰ নিৰ্দেশ মৰ্মে আজি আমাৰ পূব জাৰণী হাফিজি মাদ্ৰাছাত আঞ্চলিকৰ পৰীক্ষাখন চলি আছে। আসসালামু আলাইকুম। আলহামদুলিল্লাহ তৰক্কী বোৰ্ডৰ অধীনত আমাৰ হুজাই জিলাৰ জমিয়তৰ উদ্যোগত নিৰ্দেশত আমি আমাৰ এই পূব জাৰণী আঞ্চলিক জমিয়তৰ এলেকাধীন পূব জাৰণী মিফতাহুল উলুম মাদ্ৰাছাত আজি এই পৰীক্ষা অনুষ্ঠিত হৈছে। এই পৰীক্ষাত বহু ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ধন্যবাদ। আমাৰ এই কেইবছৰৰ পৰা আমাৰ যিটো এই মাদ্ৰাছা এই মক্তবৰ পঢ়া শুনাৰ ক্ষেত্ৰত আমাৰ এলেকা বহুত আগবাঢ়িছে। আমি আশা কৰোঁ ভৱিষ্যতে আৰু বেছি আগবাঢ়িব। আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মুস্তাক আনবৰ চাহাবৰ উদ্যোগত যিটো মাহল আমাৰ এই গাঁও এলেকাত হৈছে, আগতে নাছিল এনেকুৱা, এতিয়া যিটো হৈছে দিনে দিনে এইটো বাঢ়ি আছে আৰু মানুহে সুবিধা পাইছে। আৰু বিশেষ কৰি আমাৰ অভিভাৱকসকল
আমাৰ মুক্তবৰ শিক্ষকসকল বা আমাৰ আঞ্চলিকৰ উদ্যোগত জমিয়ত উলামা হিন্দৰ আঞ্চলিক পূবজাৰণী আঞ্চলিক জমিয়ত উলামাৰ উদ্যোগত যিটো চলি আছে ভৱিষ্যতে এইটো উজ্জ্বল কামনা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল কামনা কৰিছোঁ।